হাই ফ্ৰেণ্ডছ, এইবছৰ মোৰ ছাগলী পোৱালি বুলিবলৈ এই তিনিটাই আছে। ইয়াৰে এই বগাটো হৈছে পাঠী ছাগলী আৰু বাকী আগত যি দুটা পোৱালি দেখি সেই দুটা হৈছে পঠা ছাগলী। আৰু আপোনালোক ডাঙৰ ছাগলীৰ কথা কৈছিলোঁৱেই। এই ছাগলীটোৰ প্ৰথমতে বেমাৰ হৈছিল, তাৰপিছত এই ছাগলীটোৰ দুটা পোৱালি আছিল, সেই দুটা মৰিলে, নহ'লে এই ছাগলী পোৱালি 5টাই ওলায়। আৰু এইটো মাইকীৰো বেমাৰ হৈ আছে বৰ্তমান। ঔষধ খুৱাইছোঁ, ভাল পাইছে কিছু, একেবাৰে কমি যোৱা নাই। সেইবাবে আপোনালোকক কৈছোঁ এইকেইটা সাৱধানে যত্নত ৰাখিব। তাৰপিছত এই সৰু সৰু পোৱালি দুটাৰো অলপ চলপ হৈছে, ঔষধ খুৱাই আছোঁ আৰু একেবাৰে বেমাৰ নোহোৱাকেইটাকো হৈ আছোঁ। তাৰপিছত এই সৰু পোৱালিটোৰো এইটোৰো অলপ চলপ হোৱাৰ নিচিনা হৈছে, এইবাবে ইহঁতক ঔষধ খুৱাই আছোঁ। আৰু এইটোৰ অৱস্থা আজি একেবাৰে বেয়াই, গোবৰটো একেবাৰে ঢিলা হৈ গৈছে। পেটটো আপোনালোকে দেখিছেনে, পূৰা ফুলি আছে, চাৰ পোৱা অৱস্থাৰ নিচিনা হৈছে। ৰাতিপুৱা উলিয়াইছোঁ মাত্ৰ, চাওক আপোনালোকে পেটটো ফুলি আছে আৰু জ্বৰ হয় এই বেমাৰত। ইয়াৰ বৰ্তমানলৈ হোৱা নাই, কিন্তু ইয়াকো ঔষধ খুৱাই আছোঁ। বেমাৰ হোৱাকেইটাকো বৰ্তমান আমি ঔষধ খুৱাই আছোঁ আৰু বেমাৰ নোহোৱাকেইটাকো খুৱাইছোঁ। এইটোৰো বৰ্তমান বেমাৰ হোৱা নাই। বেমাৰ হোৱাকেইটাকো ঔষধ খুৱাই আছোঁ বৰ্তমান, বেমাৰ নোহোৱাকেইটাকো সেইভাৱে খুৱাইছোঁ। এইটোৰো বৰ্তমান তেনেকুৱা হোৱা নাই। কিন্তু ডাঙৰ ছাগলীৰ যিহেতু হৈছে, অলপ ভয়ে লাগিছে বৰ্তমানলৈ মোৰ। ইতিমধ্যে সৰু পোৱালি দুটা আপোনালোকক জনাইছোঁ মৃত্যু হ'ল, আৰু এই ছাগলীটোৰো হৈছে। এইটোৰ অৱস্থা একেবাৰে বেয়া হৈ আছে, তথাপিও ঔষধ খুৱাই আছোঁ। জ্বৰ চৰ্দিৰ লগতে গোবৰটো একেবাৰে পনীয়া হৈ গৈছে।